আজি আমি ওলাইছো বিদ্যাধৰ লিভিং স্কুল ধেমাজি আয়োজন কৰা তৃতীয় সংখ্যক ৰায় ৰিভাৰ আন্তঃৰাষ্ট্ৰীয় ফেষ্টিভেললৈ এইবাৰ এই ফেষ্টিভেলখনত দেশ বিদেশৰ প্ৰায় 8খন নাট মঞ্চস্থ হ'ব বুলি আমি গম পাইছো। আজি প্ৰথম দিন আমি যাওঁতে অকণমান দেৰি হ'ল। আমি গৈ যেতিয়া পাইছোগৈ আমি গাড়ী ৰখাৰ লগে আমি শুনা পাইছো নাট ইতিমধ্যে আৰম্ভ হ'লেই। আমি গাড়ীৰ পৰা আমি খৰধৰকৈ আমি বহিলোগৈ নিৰ্দিষ্ট আসনত। আৰু এইবাৰ এই সমাৰোহখন উপস্থিত হৈ এটা বিশেষ ভাল লগা কথা আছিল এনেকুৱা, আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াদেৱে একেবাৰে সন্মুখৰ ফালে বহি হাতত কেমেৰাটো লৈ খুব সুন্দৰকৈ ফটো তুলি নাট উপভোগ কৰি আছিল। প্ৰথম যিখন নাট আছিল এই নাটকখন পশ্চিমবংগৰ এটা পাৰ্টিৰ আছিল। তেওঁলোকে প্ৰকৃতি বিষয়ক বিশেষকৈ প্লাষ্টিকৰ মানে আমাৰ সঘন ব্যৱহাৰ আমাৰ মানুহৰ জীৱনলৈ কি ধৰণৰ অসুবিধা হ'ব পাৰে তেনেধৰণৰ বিষয়ক লৈ কৰিছিল। খুব ভাল লাগিল। প্ৰথম নাটকখন শেষ হোৱাৰ পিছত বিদ্যাধৰ লিভিং স্কুলৰ যিখন মুখপত্ৰখন উন্মোচন কৰা হ'ল। মুখপত্ৰখনৰ নাম আছিল নীৰ। আৰু এই মুখপত্ৰখন উন্মোচন কৰিলে আমাৰ ধেমাজিৰ গৌৰৱ পুষ্প গগৈ ডাঙৰীয়াদেৱে। তেখেতে এই মুখপত্ৰখন উন্মোচন কৰোঁতে খুব সাৰগৰ্ভ কিছুমান কথা কৈছিল। ভাল লাগিল। তেখেতৰ ভাষণটোৰ কিয় অংশ আপোনালোকলৈ আগবঢ়াইছোঁ। এনেকুৱা ষ্টেজ নাই, সৰু ষ্টেজত জোৱাই আছে মালিক তেওঁ কৰি থাকে, এইবোৰ কৰিছে। ৰূপান্তৰতে কৰি সহায় কৰে, ৰূপান্তৰ বৰকতে মই এইবোৰ কৰি থাকোঁ। কিন্তু এই নিচিনা আদৰ্শটো মই ল'বলৈ আজি কৈছোঁ যে আমাৰ যথেষ্ট মাটি আছে, কৰক। আৰু মই নিজেও নাটক লিখা নাটক খোৱা মানুহ, একেবাৰে হেৰিৰ পৰাই কলেজৰ পৰা নাটক খোৱা মানুহ। কলেজত এইবোৰ বেষ্ট এক্টৰ হৈছোঁ। নীৰখন উন্মোচনৰ পিছতে আজি নিশাৰ দ্বিতীয়খন নাটক আৰম্ভ হ'ল। আপোনালোকে নাটকখন অকণমান উপভোগ কৰক। মাজুলীৰ নাটকৰ নাম মুক্তি। লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ওপৰত আধাৰিত আৰু বিষয়বস্তুটো হ'ল আজিৰ সমাজত এক নতুন দৃষ্টিভংগীয়ে বাস্তৱ সমস্যাৰ লগত ৰিজাই লৈ আমাৰ যিবিলাক সমস্যা আছে এই গোটেই সমস্যাখিনিক মূল বিষয়বস্তু হিচাপে লৈ নাটকখন উপস্থাপন কৰিছে লেখক ডক্টৰ সুব্ৰত জ্যোতি নেওগ আৰু পৰিচালনা পৰিকল্পনা ভাস্কৰ জ্যোতি বৰাৰ। গতিকে আমি আহকচোন আজিৰ দ্বিতীয়খন নাট উপভোগ কৰোঁ। নাটকৰ নাম মুক্তি। প্ৰতিবাদী হ'ব পাৰিব লাগিছিল। প্ৰতিবাদ কৰিব পাৰিব লাগিছিল। প্ৰতিবাদী হ'ব পাৰিব লাগিছিল। প্ৰতিবাদ কৰিব পাৰিব লাগিছিল। প্ৰতিবাদ কৰিব পাৰিব লাগিছিল। প্ৰতিবাদ কৰিব পাৰিব লাগিছিল। প্ৰতিবাদ কৰিব পাৰিব লাগিছিল।
আকাশতে জুই জ্বলাবলে কোনোবাই মদানৰে জানে আমার দরে লোক হেন কামে কাজে লাগে